মানে যদি গম পালোতো গ'ল তেনেকুৱাই আৰু তুমি হাগিলা তুমি কিহেৰে কেনেকৈ মুতা তুমি হাগি হাত ধোৱা এইবিলাক কুৱেশ্যন দিয়ে মানে মানুহে এনেকৈ চাই গৈছে হা এনেকৈ ঐ তাৰপিছত আৰু গ'ল একো কম নাই এইবিলাক দিছে বুদ্ধ পতনে চলিছিলে মানুহে এনেকৈ কৈ গৈছে মানে ধৰ মোৰ আগত ভাল কিন্তু মানুহৰ আগতকৈ কি ভাল বনাই আছে সেইবিলাক দিয়ে মানে। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ পডকাষ্টৰ আৰু এটা নতুন এপিছডলৈ। বহুদিন হৈ গ'ল আচলতে আমি ভিডিঅ' দিব পৰাই নাছিলোঁ কিছুমান বিশেষ অসুবিধাৰ কাৰণে। আজি ফাইনেলি আমাৰ ভিডিঅ' আহি গ'ল। আজি আমাৰ লগত আছে সাগৰজ্যোতি বৰা। খুব ধুনীয়া ভিডিঅ'জ বনায়, অহিৰণৰ ভিডিঅ'ছতো খুব ধুনীয়া এক্টিং কৰে। আজি তেখেতৰ কথা পাতি খুব ভাল লাগিল, কিয়নো এজন লগৰ ল'ৰাৰ দৰে আচলতে আজি আমি কথা পাতিলোঁ। আশা কৰোঁ আপোনালোকেও আমাৰ এই পডকাষ্টটো চাই ভাল পাব। আমাৰ এই পডকাষ্টটো শেষলৈ চাব। নমস্কাৰ, প্ৰথমতে স্বাগতম জনাইছোঁ আপোনাৰ আমাৰ পডকাষ্টলৈ। থেংক ইউ ভাল লাগিছে। ছেটআপটো তোমাৰ কিমান কষ্টকৰ কাম মই আজি দেখিলোঁ। সি অকলে কৰি আছে এইটো, ঠিক হোৱাই নাই ভালকৈ মানে ৰুমটো। বঢ়িয়া কৰা কেনেকুৱা চলিছে আপোনাৰ কাম কাজ? চলি আছে ঠিক ঠাক। বৰ্তমানতো ছ'চিয়েল মিডিয়াটো খুলিবই নোৱাৰি, মানে চব চুমি পৰা। এতিয়াতো সঁচাকৈ ভাই, এতিয়া কেতিয়াবা এনেকুৱা লাগে যে বেয়া কাম মানে তুমি যিমান ভাল কাম এক লগত কৰা ন, তো বেয়া কাম কিবা এটা আহিলে মানে ট্ৰেণ্ডত মানে তো তুমি প্ৰথম বেয়া কাম এটা কৰি দিয়া, তাৰপিছত ভাল কৰা। যেনেকৈ এইটো আছিল নহয় কিবা যোগিন্দাৰ, সি প্ৰথমতে যেনেকুৱা ক্ৰিঞ্জ বনাইছিল কিন্তু এতিয়া তাৰ কণ্টেণ্টটো বেলেগ কৰি পেলাই তেনেকুৱা। আজিকালি এইবিলাক মানে কি ক'ব নোৱাৰি, মানে ইনষ্টাত যি টি ভাইৰেল হৈ যাব পাৰে। আপুনি মানে ইনভেষ্ট কৰিছিল নে নাই এনেই ষ্টক মাৰ্কেটত? ষ্টকত ইনভেষ্ট মই কৰা নাই। মই মানে ভাবিছিলোঁ যে শুনিছিলোঁ এনেকুৱা এটা ফাৰ্ম, তো মই ভাবিলোঁ যে মাজতে যেতিয়া এই খুব সলনি হৈছিল ন, চৰকাৰ যেতিয়া সলনি হৈছিল তেতিয়া যেতিয়া বাজেট আহিছিলে নিফটি 50 খুব ৰিল আহি আছিলতো, যেতিয়া ময়ো কিবা এটা কৰি চাওঁ নেকি। তো মই এনেই ইউটিউব চাই অলপ শিকিলোঁ, শিকি পেলাই এটা ল'লোঁ। বেছি মানে ট্ৰেড লোৱা নাছিলোঁ। এই তাত কেইটামান ষ্টক দিছিল দেখাবলৈ। মই কৈ দিছোঁ GTL ইনফ্ৰাষ্ট্ৰাকচাৰ আছিল, সেইটো মই কিনিছিলোঁ আৰু মোৰ লগৰ এটাকো কিনিব দিছিলোঁ। তো সেইটো আছিলে 1 টকামান আছিলে, 3 টকামান হওঁতে সেইটো হৈ গ'ল 3 টকা মানে। মই 500 মানৰ তাকে কিনিছিলোঁ, তো অলপ প্ৰফিট হৈ গ'ল আৰু। এনেই মই ট্ৰেড লোৱা নাই। এনেই কেতিয়াবা স্কেম হৈছিল না আপোনাৰ লগত, মানে ট্ৰেডিঙৰ লগত জড়িত? মোৰ লগত সেইবিলাক স্কেম হোৱা নাই, কিন্তু মানে পইচা দিম বুলি পইচা নিদিয়া স্কেম বহুত হৈছে মানে বেলেগ বস্তু। সেইটোৱে চবৰে লগত। সেইটোৱে, তেনেকুৱা স্কেম হোৱা নাই। আচ্ছা, মানে আপুনি অৰিজিনেলিতো গুৱাহাটীৰে নহয়? নহয়, মই নগাঁৱৰ হয়। নগাঁও বহৰমপুৰ বুলি কয়, তো তাৰে হয় মই। ইয়াত তোমাৰ মোৰ 3 বছৰমান মই ডিগ্ৰী পঢ়িব ইয়াত হৈছিলোঁ আচলতে। তাৰপিছত থাকেই গ'লোঁ। তাৰপিছত মানে কেনেকৈ ষ্টাৰ্ট হ'ল আপোনাৰ ধৰক ইউটিউব জাৰ্নিটো? ইউটিউব জাৰ্নিটো মানে তোমাৰ লকডাউনৰ অলপ আগৰ পৰা মানে তো মোৰ মানে কি এইবিলাক বনোৱা মানে মোৰ কৈ দিছোঁ আৰু এইটো মানুহে কি বুজালে নাজানো, কিন্তু মানে মানুহৰ সপোন যিবিলাক থাকে ন, মোৰ মানে এটা হেৰি আছিলে মানে যে মোক ৰাস্তাত ওলাই গ'লে মানুহে চিনি পাব। সেইটো টাইমত ভুৱন বামত তেনেকুৱা আছিলে ন, মই সেইটো চাই মানে কাছ মোৰ লগতো যদি এনেকুৱা হয়, সেইবিলাক ভাবি থাকোঁ মানে। তো তাৰপিছত ভাবিলোঁ চবেই ভিডিঅ' বনায়, ময়ো বনাই দিওঁ। বনালোঁ। তাৰপিছত আৰু কি ফাৰ্ষ্ট ভিডিঅ'টো কি বনাইছিল? ফাৰ্ষ্ট ভিডিঅ'টো এতিয়া মই তোমাক ইনষ্টাত তুমি লাষ্টৰ ভিডিঅ'ত নহয় নেকি, মোৰ সেইকেইটা কেইটামান ভিডিঅ' মোৰ ইউটিউব চেনেলতো আছে। এতিয়া মই যিটো ব্লগ চেনেল দিওঁ তাত এটা ভিডিঅ' আছে, মই এইবিলাক চব প্ৰাইভেট কৰি দিলোঁ মানে পইচা চাব নোৱাৰি মানে এইবিলাক। তো ফাৰ্ষ্ট ইউটিউব ভিডিঅ' বুলি ক'লে মোৰ সেইটো চেনেলতে আছিল দ্য বাংকাৰ্ছ বুলি, ঠিক আছে। এদিন আমি আগতে মানে কলেজ খুব বাংক কৰোঁ, এইটো মায়ে দেখিলে গালি দিব বাৰু, কিন্তু মই কলেজ বাংক কৰিছোঁ মানে। তো কেনেকৈ কলেজ বাংক কৰোঁ সেই প্ৰচেছটো আমি বনাইছিলোঁ এটা ভিডিঅ'। কেনেকৈ বাংক কৰোঁ মানে, তো সেইটো বনাইছিলোঁ। সেইটোৱে আছিল ফাৰ্ষ্ট চাগে লকডাউনৰ আগে। কেনেকৈ বাংক কৰে? বাংক কৰা ষ্টাইলটো মানে কি, এতিয়া ব্ৰেক টাইম দিলে, ব্ৰেক টাইমত এটা এপ্লিকেশ্যন লিখিব যে মোৰ গা বেয়া, ঠিক আছে, আৰু কিতাপ বহি ইমানটো নিনিওঁ, আৰু যিকেইখন উগাৰ আহি গ'ল, মই দি দিওঁ মানে নেচাৰেল দে মানুহটো মই পূৰা, যি কি নহওক। তো সি এখন এপ্লিকেশ্যন লিখে, মোৰ মোক হেৰি আছে, তো সি এপ্লিকেশ্যনখন দি দিলে। এতিয়া তাকতো যাব দি দিব ন, তো আমি কি কৰোঁ মানে আমাৰ বেগ থাকে, তো কিতাপবিলাক যোন নাযায় সিহঁতৰ তাত কিতাপবিলাক দি দিওঁ, তো বেগটো খালী হৈ যায়। বেগটো ৰোল কৰি পেলাই তাৰ বেগত ভৰাই দিওঁ, বুজি পালা? তাৰ বেগত ভৰাই দিওঁ আৰু তাৰ বেগটো পূৰা খালী কৰি দিওঁ, মানে চবৰ তাত কিতাপবিলাক বোলে কাইলৈ লৈ আহিবি। তো তেনেকৈ বেগকেইটা ওলাই লৈ গ'ল ন, আৰু ইমান সোপা ল'ৰা ছোৱালী থাকে ন, বহুত ল'ৰা ছোৱালী থাকে। তো তাৰপৰা এটা ষ্টুডেণ্ট গায়ব হ'লে কোনো গম নাপায়, আৰু ফেকাল্টিবিলাকে
100 ষ্টুডেণ্টে আছিলে আমাৰ এটা ছেকশ্যনত। তো তাৰপিছত ব্ৰেকটো লৈ গৈছে, আমিও ব্ৰেকত ওলাই দিওঁ আৰু বাহিৰত ব্ৰেকটো লৈ লওঁ, গুচি যাওঁ আৰু। মই কিন্তু বাংক মাৰি নাপালোঁ আজিলৈকে, মানে এইটো মোৰ ৰিগ্ৰেট থাকি গ'ল আৰু। মই মাৰিছোঁ, মই মিছা নকওঁ মাৰিছোঁ। ভাল লাগে কিন্তু দেই, এইটো বেলেগ এটা মজা লাগে, মানে কয় ন কিবা এটা মিছন চলি আছে, মানে যদি গম পালোতো গ'ল, তেনেকুৱাই আৰু। বাকী মানে ধৰক ফাৰ্ষ্ট ভিডিঅ' আপুনি যেতিয়া দিলে তেতিয়া আপুনি ফাৰ্ষ্ট মই ইউটিউব ভিডিঅ' যেতিয়া দিছোঁ তেতিয়া লগৰবিলাকক খুব শ্বেয়াৰ কৰি দিছোঁ, মানে হোৱাটছআপত চাহ বনাইছোঁ, লগৰবিলাকে খুব ভাল কমেণ্টো দিছে হা, লগৰে তো ভিউজ মানে একদম হ'ল 2K মান হ'ল, মোৰ খুব ফূৰ্তি হ'ল, যাব মই ফালি দিম এতিয়া, ইউটিউব ফালি দিম আৰু লাহে লাহে ভিডিঅ' বনালোঁ। তাৰপিছত মানে মোৰ লগৰ এটা আছিল গৌৰী শংকৰ বুলি হা, মানে প্ৰথম যাৰ লগত বনাইছিলোঁ সি মানে অলপমান হেৰি হ'ল, ইমান এটা মানে হেৰি নাছিল, তাৰ চিৰিয়াছ নাছিলে, তো তাৰ লগত বাদ দিলোঁ। তো মোৰ পুৰণা চাইল্ডহুড ফ্ৰেণ্ড এটা আছিল বুলি পল তামুলী বুলি, তাক ক'লোঁ, সিয়ে মই আগতে সৰুতে স্কুলতো নাটক চাটক কৰোঁ, কৰিবি নেকি, লকডাউন তেতিয়া হা, সি কৈছে কৰিম দে। মই স্ক্ৰিপ্ট লিখিলোঁ, তাক ঘৰত সি থাকে তোমাৰ যোৰহাটত, তো তাৰ পৰা সি যোৰহাট তিতাবৰত থাকে, তাৰপৰা সি ভিডিঅ' কৰি দিয়ে, ময়ো কৰোঁ। আৰু মোৰ মানে মেইন কথা ফোন নাছিল, নিজা ফোন নাছিলে, মোক 12ৰ পাছতহে ফোন দিছে দেউতাই মানে, তো মানে দাদাই এটা মাক ফোন দিছিল, সেই ফোনটো দিয়ে বনাওঁ আৰু দেউতাই মানে অলপ বেয়া পায় মানে সেইবিলাক মানে ভিডিঅ' চিডিঅ' তেতিয়া অকণমান মানে পঢ়িব লাগে, এক্সাম আহে সেইবিলাক কৰে, সেইটো আছিলে। তো দেউতা নাথাকোঁতে বনাওঁ ভয়ে। দাদাই কিন্তু মানে মোক বম ছাপৰ্ট কৰিছিল, দাদা আৰু মায়ে মানে পূৰা মাইক চাইক কিনি দিয়ে, দাদাই মাইক চাইক কিনি দিছিল চাউণ্ড ভাল হ'বৰ কাৰণে। তো সেয়া তেনেকৈ বনালোঁ, বনোৱাৰ পিছত কেইদিনমান গ'ল, তাৰপিছত মানে সিও নাইকিয়া হৈ গ'ল, সিও দিব নোৱাৰা হ'ল, মই অকলশৰীয়া হৈ গ'ল। তাৰপিছত নাই মানে মই আকৌ বনোৱা ষ্টাইল, তেতিয়া মই যাওঁ লগৰ এজনীৰ ঘৰত, তাৰপিছত তাইকে মাক বনাওঁ, আৰু কেমেৰামেনো মই হওঁ, চব মই হওঁ মানে। সেইটো তেতিয়াতো ভাইনছে আছিলে প্ৰথমবাৰ ভাইনছে গৈ আছিল, তাৰপিছত মানে সেইটো দিলোঁ। তাৰপিছত লাষ্ট এটা ভালকৈ বনালোঁ আৰু হা, মানে অলপমান এফৰ্টছ দি মানে চবেই এফৰ্টছ দি বনাইছিলোঁ, কিন্তু সেইটো হিচাপত এতিয়া চালে ভাবোঁ যে সেইটো ইমান নাছিলে, নাজানিছিলোঁ ইমানখিনি, লগো নাছিলে। তো সেইটো এটা ভিডিঅ' বনাইছিলোঁ তোমাৰ হেৰি চাইছিলা, দ্য ফেমিলি মেনৰ ছিজন 2ৰ ট্ৰেইলাৰটো আহিছিলে, তো মই সেইটোৰ স্পুফ এটা বনাইছিলোঁ। তো সেইটো মানে অলপ ভাল ভিউজ গ'ল, 5K মান গ'ল। তাৰপিছত আৰু এক্সামো আহিলে, মই বাদ দিলোঁ গ'ল আৰু ইউটিউব বাদ দিলোঁ। ইনষ্টাত কিন্তু মই ভিডিঅ' বনাই আছিলোঁ দেই, তাৰ পিছৰ পৰা মই ইনষ্টাত আহিলোঁ, মানে ইনষ্টাত আগতে ইমান ভিডিঅ' বনাইছিলোঁ, ৰীল তেতিয়া আহিছে। তো মানে মই এনেই প্ৰথম এটা দুটা ৰীল দিলোঁ, তাৰপিছত ভাবিলোঁ যে নাই ভালকৈ কৰোঁচোন। তো মানে প্ৰথম ফেমাছ হ'ম বুলি বনোৱা নাছিলোঁ, মানে এনেই বনাইছিলোঁ, ৰীলত দি দিওঁ। তাৰপিছত মানে লাহে লাহে বনোৱা হ'ল, মানুহে ভাল পালে এটা দুটাই। মোৰ লগত যি হয় ঘৰত, মায়ে মোক যি কয় বা মোৰ বন্ধুৰ লগত যি হ'ল, মই সেইবিলাকেই বনাওঁ, মানে একো নিজকে ভাবি এনেকৈ এটা ইমাজিন কৰি নবনাওঁ, মোৰ লগত যি হৈ থাকে যিবোৰ চলি থাকে সেইটো। তো কিছুমান বহুত মানুহৰ লগত ৰিলেট হ'ল, ভাল পালে, এটা দুটাকৈ ভিউজ বাঢ়িলে, মানুহ এটাই কোৱা ভাল লাগে তোমাৰ ভিডিঅ' চাই, সেইবিলাক চাই ভাল লগা হ'ল, তেনেকৈ। তাৰপিছত মই গুৱাহাটী আহিলোঁ, গুৱাহাটী আহি পেলাই মই যিখন কলেজত লৈছিলোঁ, নিহাৰেও সেইখন কলেজতে লৈছিলে এডমিশ্যন। তো নিহাৰে সেইখন কলেজতে লৈছে। তাৰপিছত এদিন কি হ'ল, সিয়ে মই ভাল লগ পালোঁ আৰু দুয়োটাই ভালকৈ কথা চথা পাতিলোঁ, গম পালোঁ কি ফিল্ডৰ মানুহ। তো নিহাৰে মোক ক'লে, মোৰ কাইলৈ অহিৰণৰ তাত শ্বুট এটা আছে, হেৰি তুমি কৰি দিবা নেকি? অলপ মই কৰি দিম, মইতো বিৰাট এক্সাইটেড। গুৱাহাটী মই তাৰ আগলৈকে চবৰ লগত মোৰ কানেকশ্যন আছে, মানে অহিৰণক চিনি নাপায় আৰু পাওঁ মানে সিও জানে মই আছোঁ বুলি, মই জানো। তেতিয়া মানে মই অকণ মানে মানুহে মোৰ কণ্টেণ্ট চাই আৰু মানে এই ইণ্ডাষ্ট্ৰিটোৰ, মানে ইউটিউব ইণ্ডাষ্ট্ৰিটোৰ মানুহে চাই আৰু অকণ। তো মই চিনি পাওঁ চবকে আৰু। তো গুৱাহাটী আহিছোঁ, ভাবিছোঁ সিহঁতৰ লগত কাম কৰোঁ, ভাল লাগিব, সেইটো হিচাপ লৈ আহিছোঁ। তো মোৰ ভালেই হ'ল, অহিৰণৰ লগত পালোঁ। তো অহিৰণে গ'লোঁ সেইটো টাইমত কাম, এইটো কি বুলি কয়, প্ৰথম ভিডিঅ'টো সেইটো হ'ল। তাৰপিছৰ পৰা আৰু লাহে লাহে আমি এটা টিমেই বনি গ'লোঁ আৰু। মানে অহিৰণক কেনেকৈ লগ পাইছিলোঁ? অহিৰণক তেনেকৈ লগ পোৱা নাছিলোঁ, মানে মই ক'লোঁ ন, নিহাৰে ক'লে যে কাইলৈ মোৰ অহিৰণৰ এটা শ্বুট আছে, তো সি ক'লে মোক কৰিব, মই গুচি গ'লোঁ। তো মই গৈছোঁ আৰু এইখিনিতে এটা কাহিনী, তাৰ সেই শ্বুটটোৰ আগদিনাখন মানে মই গুৱাহাটী আহিছোঁ ন, গুৱাহাটী আহোঁতে আমাৰ নগাঁৱৰ কিছুমান লগ পালোঁ, তাৰে বিকাশ মাধুকল্য বুলি, যিটো আমাৰ এতিয়া আমাৰ DOP হয়, যিটো হিৰণ শৰ্মা ফিল্মছৰ। তো তাক লগ পালোঁ, আৰু এটা নগাঁৱৰ ল'ৰা এটা আছিলে হৃষিকেশ বুলি। তো আমি ফেঞ্চি বজাৰ সেইখিনি যে লাচিত বৰফুকনৰ মূৰ্তিটো আছে, সেইখিনিতে অকণমান ৰখিব জেগা, তাতে আমি মানে প্লেন কৰিছোঁ আমি এটা ইউটিউব চেনেল খুলিম, আমি গ্ৰ' হ'ম। আকৌ ইউটিউব চেনেল বুজিছা, এটা চলাই নাই আৰু এটা। তো তাৰপিছত গ'লোঁ, গৈ পেলাই কথা চথা পাতিলোঁ, অ'কে আমি কৰিম, স্ক্ৰিপ্ট লিখিম, কৰিম। তো
পিছদিনাখন মানে কি হ'ল মই যেতিয়া শ্বুটত গৈছোঁ বিকাশ আৰু মোৰ ভাল চিনাকি আৰু তেতিয়া বিকাশ আৰু মই ভাল চিনাকি তো বিকাশে কৈছে তই কেতিয়া আহিলি মানে এনেকুৱা হৈছে তয়ো আছ ময়ো আছোঁ মানে বিকাশ আৰু মোৰ মানে একেলগে এণ্ট্ৰি হৈছে অহিৰণ শৰ্মা ফিল্ম তেনেকৈ আৰু তাৰপিছত নিশাৰ আড্ডা বুলি এটা ভিডিঅ' গৈছে তাৰপিছত আৰু মই অহিৰণ শৰ্মাৰ লগতে জড়িত আৰু পূৰা এতিয়া বাকী মানে টিউশ্যন মাষ্টৰৰ শ্বুট কেতিয়া আছে টিউশ্যন মাষ্টৰ শ্বুট কাইলৈ আছে চাব টিউশ্যন মাষ্টৰ চাইছোঁ মানে গোটেই এপিছ'ড কেইটা আৰু সেইটো এটা মানে কি টিউশ্যন মাষ্টৰটো মোৰ কাৰণে এটা বেলেগ বস্তু মানে বুজিছা সেইটো পাই মানে মোক অলপমান মোৰ লাগে যে দুখীয়া কেৰেক্টাৰটো মানুহে বহুত ভাল পাইছে মানে সেইটো লাগে মানে মই এতিয়া যদি ফেচবুকত কিবা বা ফেচবুকতো একো নিদিওঁ বাৰু নিজে আপলোড হৈ যায় ইনষ্টাত যদি কিবা দিওঁ বা পষ্ট চব কমেণ্টৰ ভিতৰত এটা কমেণ্ট দুখীয়া আহে মানে মানে বুজি পাইছে মোক সেইটোৱে ভাল লাগে যে মানে মানুহে মোৰ কেৰেক্টাৰটো ভাল পাইছে সেইটোৱে আৰু মানে আপুনি মাজতে এটা ৰীল বনাইছিল মানে মানে কুৱেশ্যন এটা সুধিছিল চাগে কিবা মানে কমেণ্ট দিছিল চাগে তাত মানে ৰাতি কোন শুৱে ৰাতি কোন শুৱে মানে কি এইটো এটা ট্ৰিক হা মই কৈ দিছোঁ মোৰ যেতিয়া মানে বহুত ভিডিঅ' চিডিঅ' বনালোঁ কেতিয়াবা শ্বুটটোত থাকে বহুত দিন চোন আপলোড কৰা নাই কি কৰোঁ আক্সমি কুৱেশ্যন এটা দি দিওঁ তো তাত মানুহে মানে ওলাই যায় মোৰ খবা তো তাৰপিছত এনেকুৱা কুৱেশ্যন সোধে তুমি হাগিলা তুমি কিহেৰে কেনেকৈ মোটা তুমি হাগি হাত ধোৱা এইবিলাক কুৱেশ্যন দিয়ে মানে যা তা মানে মোৰ এক্স পলাই গ'ল মই কি কৰোঁ তাৰপিছত মই ভাবিলোঁ এইটোৰে কিবা এটা কৰিব পৰা যায় এদিন মোক এনেই কোনোবাই ৰাতি শোৱা নে এনেকৈ দিলে মই বোলো ৰাতিটো আজিকালিতো কোনো ৰাতি নুশুৱে ন ময়ো ৰাতি ইমান ৰাতিপুৱাই শুই যোৱাগৈ হয় কাম কৰি চবেই মোবাইল চাই দেখে কয় তই এইটো বনাই দিলোঁ এনেই বনাই দিলোঁ হা মই একো নাভাবোৱে মানে ভিউজ আহিব নাহিব আজিকালি মোৰ মেটাৰেই নকৰে তাৰপিছত দুদিনত সেইটো 1 মিলিয়ন হৈ গ'ল মই ভকুৱাই গৈছোঁ মানে তাকো মই সেইদিনাখন ডাবিং দিব গৈ আছোঁ টিউশ্যন মাষ্টৰে ডাবিং দিব গৈছোঁ এইটো বনাইছোঁ লগালগ আপলোড কৰি দিছোঁ তো এটা তুফানী মানে আহি গ'ল মানে হ'লেও বা এইটো বঢ়িয়া আছিল এনেকুৱাই মই আজিকালি একো এফৰ্টে নিদিওঁ ইউটিউবৰ কেতিয়াবা শ্বুট থাকোঁতে মানে কেতিয়াবা তেনেকুৱা কিবা এক্সপিৰিয়েঞ্চ আছে না ফানি বা ইণ্টাৰেষ্টিং ফানি বা ইণ্টাৰেষ্টিং তেনেকুৱাতো সদায়ে হয় মানে ফানিটো সদায়ে হয় ইণ্টাৰেষ্টিং এবাৰ মই আৰু কুণালে এটা কাণ্ড কৰিছিলোঁ কুণালো মই মানে বেয়া টিমটোত উৎপতীয়া মানে একদম চবেই উৎপতীয়া তাৰ আৰু মোৰ মানে চুলটো অলপ বেছি বুজিছা আমি মানে আমাক মানে নিজে ফিল কৰোঁ আমি চাউথ দিল্লীত থাকোঁ পূৰা একদম জাত এনেকুৱা ফিলত থাকোঁ মানে বুজিছা তেনেকুৱা নহয় কিন্তু সেইটো ফিলত থাকোঁ তো এবাৰ কি হ'ল শ্বুট এটা চলি আছে এই VIP ৰোডত এটা নকলি গান আমি কি কৰিছোঁ আমি এটা কিবা এটা বনাওঁ আহা চিন এটা ক্ৰিয়েট কৰোঁ তাৰপিছত মানে সি মই কাজিয়া লাগি থাকোঁ সঞ্জীৱো আছিলে সঞ্জীৱ মানে মোৰ মানে আৰু ৰাইট হেণ্ড মানে বুজিছা মই ডাঙৰ বাপেকৰ মানে আৰু ল'ৰা আৰু তাৰপিছত আৰু তো এনেকৈ কাজিয়া কৰি আছোঁ মানুহে চাইছে কাজিয়া আৰু বাঢ়ি গৈছে বেয়া গালি বেয়া দিছোঁ তো মোৰ পাপাক চিনি পাওঁ নাই এইবিলাক দিছোঁ এই বন্দুকটো আনি পেলাই মই এনেকৈ উলিয়াই দিওঁ তো মানুহে এনেকৈ চাই গৈছে এনেকৈ তাৰপিছত আৰু গ'ল ইকেইটাইতো শুনি আছে মানুহবিলাকে কৈছে আজিকালি ল'ৰা ছোৱালী দেখিছে এইবিলাক মাক বাপেকো কম নাই এইবিলাক দিছে অধপতনে চলিছিলে মানুহে এনেকৈ কৈ গৈছে মানে তো আমি 2বাৰমান গ'লোঁ 3 নম্বৰমান নকৰিলোঁ সেইটো এবাৰ বহুত মানে হোৱা চিন আৰু তেনেকুৱা ইমানেই কৰিলোঁ মানে মনতেই নাথাকে কোনটো বেছি ইম্পৰ্টেণ্ট সেইটো মানে ৰিয়েকশ্যন ভিডিঅ'জ বনালে কিন্তু বহুত ভিউজ আহিলে এইটো ৰিয়েকশ্যন ভিডিঅ'জ বনালে বহুত ভিউজ আহিলে এইটোত পিষ্টলৰ এইটোত ৰিয়েকশ্যন মে বি চাগে আমি এনেই কৰি দিওঁ মানে যি টি কাম আৰু এবাৰ আমি প্ৰেংক খুব কৰোঁ মানে আৰু এদিন আৰু এটা পৰিয়ালৰ প্ৰেমত চাগে আমি প্ৰেংক কৰি আছিলোঁ তো কুণালক কৈছোঁ তুমি মই কাজিয়া লাগিম SSC বাও আছে হৰপল্লাও আছে যে চিন এটা ক্ৰিয়েট কৰোঁ কাজিয়া লাগি আছোঁ SSC বা ফুল ভয় মানে তেতিয়া আমাৰ লোকেল টক চেনেলটো আহি গ'ল আৰু তেতিয়া আমি মানে লাহে লাহে কুণালৰ লগতো মানে বহুত ভাল আৰু এতিয়াতো তেতিয়া বহুত ভাল আৰু হয় তাৰপিছত আমি তেতিয়া খুব একেলগে থাকোঁ লোকেল টক চেনেলটো খোলোতে মানে তেতিয়া একেলগে কেনেকৈ কাৰ লগত কি কৰিব পাৰি সেইবিলাক ভাবি থাকোঁ মানে সেইটো প্ৰেংকটো কৰি আছোঁ তো SSC বা মানে খুব ভয় খাইছে সিহঁতক কাজিয়া লাগিছে বচা হৰপল্লা ৰখি আছে হৰপল্লাই গম পাইছে সিহঁতে প্ৰেংক কৰি আছে আমি মানে এবাৰ আগতেও ট্ৰাই কৰিলোঁ নোৱাৰিলোঁ মানে বিল্ড আপটো দিব হাঁহি উঠি গ'ল হৰপল্লাই তেতিয়াই গম পালে চাগে বা হৰপল্লাই গম পাই যায় মানে প্ৰেংক কৰিব নোৱাৰি তাৰপিছত কৰি আছোঁ SSC বাই কৈছে যা হৰপল্লাই কৈছে এনেকৈ কি কৰি মুখে কি লাগি আছে কাজিয়া লাগিব দিয়া বেট চেট আনি দিয়া লাঠি চাঠি আনি দিয়া SSC বাই ভয় খালে আৰু আমাক পিছত গালি চালি দিছে আৰু কিন্তু তেনেকুৱা আৰু ইনচিডেণ্ট এনেকুৱা মনত পৰা নাই এইকেইটাই আছে এই দুটা বেছি মনত থাকে মানে এই দুটা ইনচিডেণ্ট আপোনাৰ যেতিয়াৰ পৰা আপুনি ইউটিউব ষ্টাৰ্ট কৰিছে বা ইউটিউব কৰি আছে বা তেতিয়াৰ লাইফষ্টাইলটো আৰু এতিয়াৰ লাইফষ্টাইলটো মই যদি সুধোঁ আপোনাক
মানে আপগ্ৰেড হৈছে নে মানে কেনেকুৱা লাইফষ্টাইল একে আছে হা লাইফষ্টাইল কেতিয়াও মোৰ আপগ্ৰেড নহয় তুমি মোক যেনেকৈ দেখিছা ন মই মানে বেয়া খোলা আনফিল্টাৰ্ড মানে মানুহটো মই ভাবি নাচাওঁ যে ই আকৌ কিবা বেয়া পাব নেকি মই চব হাঁহি ফূৰ্তিৰে লৈ লওঁ মানে হা আৰু যদি মোৰ তাত বহুত টকাও আহে ন মই সেই বিল্লাই হৈ থাকিম পইচাটো উৰাম কিন্তু হা পইচাটো গাড়ী চাড়ী ময়ো ল'ম কিন্তু মানে সেই স্বভাৱটো সলনি নহ'ব মানে বুজিছা কিন্তু চেঞ্জ বুলি ক'বলৈ এতিয়া আগতে মানে যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মোৰ লগৰ বহুত মানুহে মানে মোক হাঁহিছিলে ঠাট্টা দিছিলে মানে বুজিছা এতিয়া সেইবিলাক মানুহে মোক মানে এইটো মই কিন্তু অহংকাৰ কৰি কোৱা নাই হা মানে তুমি কথাটো বুজিছা ন মোৰ এইবিলাক বস্তু নিজে মই হেৰি কৰি থাকোঁ মানে মোৰ এচিভমেণ্টবিলাকে মই নিজে মানে গৌৰৱ কৰোঁ আকৌ মানে কামবিলাক কৰিব বিচাৰোঁ মানে নিজকে হেৰি কৰি থাকোঁ মানে বুজিছা ন মানে ভাল লগাবলৈ কৈ থাকোঁ আৰু তাৰপিছত আৰু সেই মানুহবিলাকে মানে এতিয়া মোক দিয়ে যে তুমি ডাঙৰ মানুহ এইটো আগতে কেনেকৈ কৈছিল আগতে মানে কি বেলেগৰ আগত ট্ৰলটো দি দিয়ে মানে হা কাক কৈছোঁ সি গমো পাই গৈছে চাগে বুজিছা কাক কৈ আছোঁ ন গমো পাই গৈছে মানে এটা স্পেচিফিক মানুহ আছিল মানে হা মানে বহুতে কৰিছে কিন্তু এটা স্পেচিফিক মানুহ আছিল মানে পূৰা উলিয়াই হেৰি কৰে মোৰ আগত ভাল কিন্তু মানুহৰ আগতকৈ কি ভাল বনাই আছে সেইবিলাক দিয়ে মানে কিন্তু এতিয়া মানে ইনষ্টাত মেছেজ দিয়ে তুমি বনি গ'লা আমুক চামুক আৰু এয়া ভাল লাগে মানে কি তেনেকৈ দিখা দিয়া ন অকাত তেনেকুৱা মানে অহংকাৰ কিন্তু কৰা নাই হা অহংকাৰ কৰি পেলাই কোৱা নাই কিন্তু মানে এইটো নিজৰ এটা থাকে ন মানে যে ভাল লাগে আৰু সেইটোৱে অলপ আগতে ক'লাক যে মানে পইচা আহিলে মই উৰাই দিওঁ বা তেনেকুৱা আপুনি ভাবেনে মানে পইচা ছেভিংছ কৰিব লাগে মানে উৰাই দিব নালাগে কি ক'লা মানে পইচা ছেভিংছ কৰিব লাগে পটককৈ উৰাই দিব নালাগে আপুনি ভাবেনে তেনেকৈ সেইটো কেতিয়া ভাবোঁ জানা পইচা ছেভিং কৰিবলৈ যে পইচাটো চেছ হৈ যায় নেক্সট টাইমৰ পৰা পইচাটো ছেভ কৰিব লাগিব বুজিছ এনেকৈ নহ'ব মই মানে কি জানা পইচা যদি পাই যাওঁ ন ভাবি নাথাকোঁ মানে এইটোও খাম সেইটোও খাম উৰাই দিওঁ মানে ইমান ভাবা চিন্তা নাই মানে কিন্তু পইচা ছেভ কৰিব লাগে এতিয়া মই অকণমান ভাল হৈছোঁ যে মানে যা তা উৰাই নিদিওঁ মাজতে মানে মই বহুত পইচা উৰাই দিলোঁ মানে বহুত মানে এনেকুৱা নহয় 10-20 লাখ টকা মোৰ কাৰণে 5,000 টকা এটা বহুত মানে বুজি পাইছা ন এইবিলাকতে মানে খোৱা বোৱাতে উৰি যায় মানে মই আগতে খুব কাপোৰৰ চকী নাছিলোঁ কাপোৰ চাপোৰ লৈ লওঁ যি টি কৰি দিওঁ ওলাই গ'লে আজিকালি পইচা খৰচ হয় দিয়াচোন মানে তুমি সেইটো বস্তু নকৰিলেও হয় এতিয়া তুমি বাহিৰত যাওঁতে ধৰি লোৱা ৰেপিডতো যাব পাৰা হা বা তুমি বাছতো যাব পাৰা পইচাটো তোমাৰেই বাচিব হয় নাই সেইটো চুজ কৰাটো তোমাৰ ওপৰত মোৰ মানে সেইবিলাক নেভাবোৱে আৰু পইচাটো পালে আৰু হ'ব দে দি দে এতিয়া কি আৰু পিছত চাই ল'ম আৰু তেনেকুৱা মানে কিন্তু এতিয়া অকণমান আহিছে আপুনি কেতিয়াবা ভাবেনে মানে ধৰক কেতিয়াবা মানে মনত এনেকৈ আহেনে যে মানে বাদ দে ইটো চিটো নকৰোঁ আৰু তেনেকুৱা হয় নাই কেতিয়াবা নাই কেতিয়াও নাহে মানে ইউটিউবটো এটা এপ হয় কেতিয়াবা নাইকিয়া হৈ যাব পাৰে কিন্তু মানে মোৰ এই এক্টিংটো মানে মই এক্টিং কৰি খুব ভাল পাওঁ মানে ফটুৱামি কৰি খুব ভাল পাওঁ মই মস্ত ফটুৱা এটা বহুত ডাঙৰ ফটুৱা মানে স্কুলৰ পৰাই ফটুৱা মানে ফটুৱামিটো কৰি থাকে মানে বিচাৰে ফটুৱামি এক্টিং এইটো মই কেতিয়াও নেৰোঁ মানে এইটো আছে ন যে পাপা মে কুছ কম কামাউংগা লেকিন খুচ ৰাহুংগা মানে সেইটো হয় এইটো সঁচাকৈ মেটাৰ কৰে বহুত মোৰ কাৰণেতো কৰে মানে এতিয়া তুমি যিটো কাম কৰি ভাল পোৱা সেইটোতে তোমাৰ মন থাকিব পইচা কম মানে বেলেগ কেছ নাই সেইটোৱে ফিউচাৰ প্লেনিং কি আপোনাৰ হা ফিউচাৰ প্লেনিং এইটো বহুত ডাঙৰ কুৱেশ্যন কৰি দিলা ফিউচাৰ তেনেকুৱা মানে কি এতিয়াতো কৰি থাকিম এনেকৈ কাম কৰি থাকিম চাওঁ মানে মই এতিয়া কনফিউজ হৈ আছোঁ মানে অকণমান বুজিছা যে মই বলিউডটো যামেই চিয়'ৰ যাম এদিন নহয় এদিনটো যামেই অসমীয়া ফিল্ম বা হেৰি ফিল্ম অসমীয়া অডিশ্যন দিয়ে নে কেনেকুৱা হয় এইটোৰ লগত এটা মোৰ আছে এটা দুখ লগা কাণ্ড মানে মই এবাৰ দিলোঁ এখন অডিশ্যন পালোঁ চিলেক্টো হ'লোঁ তাৰপিছত মানে শুনামতে অলপ বন্ধ আছে কাম তো মোৰ সেইটোৱে বেয়া লাগে আৰু যে জীৱনত প্ৰথম কিবা এটা পাইছিলোঁ নাপালোঁ আৰু মানে নহ'ল চাগে তেনেকুৱা আৰু তাৰপিছত ট্ৰাই কৰিছিলোঁ নাই তাৰপিছত মই মানে গমেই নাপাওঁ কিবা অডিশ্যন হৈ থাকিলে গমেই নাপাওঁ দিছোঁ এনেই অডিশ্যন বহুত কিবা কিবি দিছোঁ এতিয়া নিজে বনাই দিম আৰু হৈ গ'ল আৰু ন নিজে কৰি দিম কি আৰু কিয় নোৱাৰিম চবেই যদি মিলি কৰোঁ তেতিয়া কিয় নোৱাৰিম পাৰিম বাকী মানে মই যদি আপোনাক সুধোঁ মানে আপোনাৰ সৰুৰ পৰা আপুনি মানে ধৰক স্কুল ক'ত পঢ়িছিল বা কলেজ মই স্কুল কৰিছিলোঁ শংকৰদেৱ শিশু বিদ্যা নিকেতন বহৰমপুৰৰ পৰাই মানে মোৰ য'ত মই আছিলোঁ নগাঁও বহৰমপুৰ তাৰ পৰাই মই পাছ আউট
10 মই তাৰপৰাই পাছ কৰিছোঁ। তাৰপিছত মই কনচেপ্ট জুনিয়ৰ কলেজত পঢ়িছিলোঁ নগাঁৱৰে, আৰু তাৰপিছত এতিয়া ডিগ্ৰী কৰিলোঁ তোমাৰ মই এছিয়ান ইনষ্টিটিউট এণ্ড মেনেজমেণ্ট এণ্ড টেকন'লজি গুৱাহাটী। কমপ্লিটটো হৈছে চাগে? কমপ্লিটো হৈ গ'ল। মাছ কম কৰিলোঁ মই। মই সৰুলৈকেতো তোমাৰ হেৰি আছিলোঁ, ছফ্টৱেৰ ইঞ্জিনিয়াৰ। বুজি পালা? শুনি ন ক্লাছত কি হ'ব ছফ্টৱেৰ ইঞ্জিনিয়াৰ, শুনি অলপ বেলেগ লাগে ন, মই সেইটোৱে হ'ম। তাৰপিছত লাহে লাহে আৰু সলনি হ'ল। 8 মানৰ পৰা মানে মোৰ NDA এটা ভূত সোমালে মূৰত। NDA হ'ম, নেভি, ৰুস্তম দেখিলোঁ মানে, ৰুস্তম চালোঁ। ৰুস্তমখন চোৱাৰ পিছত মানে আৰু দেশ প্ৰেম জাগি গ'ল। মোৰ দেউতা মিলিটেৰিয়ে মেন মানে, তো আছে মানে সেইটো এটা বস্তু এটা, বুজিছা? তো ভাবিলোঁ, তো দিলোঁ মই NDA, নেপালোঁ মানে। লগালগ কেৰিয়াৰ চেঞ্জ, নাই মই এক্টিঙে কৰিম। বুজি পালা? মই ছায়েন্সৰ ষ্টুডেণ্ট আছিলোঁ, গম পোৱা নাই? এতিয়া মই আহি পেলাই এৰি দিলোঁ আৰু। ছায়েন্স বহুত টান বে, নোৱাৰি। মই আছিলোঁ হায়াৰ ছেকেণ্ডাৰী ছায়েন্সৰ। ফিজিক্সৰ কাৰণে মৰম ইমান কিন্তু হা, কিন্তু পাওঁ ইমান, বুজি পালা? আমিতো বহুত লাকি বেটছ বে, একচন হ'লে এয়া আৰু। যে চাৰ্টিফিকেট কেইখন ক'ৰবাত নহয় ক'ৰবাত কামত আহিব, ডিগ্ৰী চাৰ্টিফিকেট, ডিগ্ৰীৰ বুলিয়ে হওক বা HSৰ হওক বা মেট্ৰিকৰ, মানে যিকেইখন মানে এচিভমেণ্ট। মানে মোৰ কাৰণে এটাই কথা, চাৰ্টিফিকেটখনে তোমাক মানে এটা ভাল ইনষ্টিটিউটত যোৱাৰ দৰজাখন মুকলি কৰি দিয়ে হা। চাৰ্টিফিকেটখনে ক'ব নোৱাৰে যে তুমি কেনেকুৱা, তুমি আজি বহুত জানা ল'ৰা তাতকৈও বহুত বেছি জানিব পাৰা কিবা এটা ক্ষেত্ৰত, সেইটো তোমাৰ চাৰ্টিফিকেটখনত নাহে ন। এতিয়া তুমি কেমেৰা এটা বহুত ভালকৈ চলাব জানা, ক্লাছ টপাৰ এটা সেইটো নাজানে ন, সেইটো এটা বেলেগ আৰ্ট, এইটো এটা বেলেগ আৰ্ট, হয় নাই? তো মানে মাৰ্কশ্বিটত অকল পঢ়াৰ বস্তুখিনিত আহে ন, পঢ়াৰ বস্তুখিনিত এটা নাম্বাৰ আহি কৰি আহে, তো সেইটোৰ লগত তুমি তোমাৰ পাৰ্চনেলিটি যোগ কৰিবতো নোৱাৰা। কিন্তু মাৰ্কছ লাগে, পঢ়া মানে লাগে, কাৰণ তুমি আজি বোলে ডিগ্ৰী কৰিবা এখন ভাল কলেজত, তোমাক এখন ভাল চাৰ্টিফিকেট লাগিব। যদি তোমাৰ ভাল মাৰ্কছ নাহে, তুমি ভাল হেৰিখন নাপা। কিন্তু তুমি যেনে তেনে ভালকৈও মানে মিনিমাম এটা নাম্বাৰ পাই পাছ কৰি গৈছা, কিন্তু তুমি আজি সেই মানুহটোতকৈ যোনে বেছি পাইছিল তাতকৈ ভাল কাম কৰি আছা, বা তাতকৈ বেছি মানে ভাল জেগাত আছা, সেইটো কমপ্লিটলি বেলেগ। মোৰ কাৰণে মেটাৰ কৰে বুলিও, মেটাৰো কৰে, কিন্তু মানে মেটাৰ নকৰে বুলিও ক'ব নোৱাৰি, কাৰণ সেইটো এখন ভাল চাৰ্টিফিকেট লাগে। সেইটোৱে আৰু মানে এখন ভাল ইনষ্টিটিউটত পঢ়িবলৈ এখন চাবি, আৰু ভাল এটা চাবি, মোৰ মতে সেইটোৱে। আপোনাৰ মতে মানে জীৱন মানে কি? জীৱন, এই প্ৰশ্নটো মই বহুত দেখিছোঁ বে পডকাষ্টবিলাকত। আমি কপি কৰিছোঁ। জীৱন ফূৰ্তি কৰা ভাই, মানে জীৱন সেইটো মই ইমানখিনি আজিলৈকে হেৰি হোৱা নাই যে, মোৰ ইমানখিনি এক্সপিৰিয়েঞ্চ হোৱা নাই যে জীৱন মানে কি। মই এতিয়ালৈকে যিমানখিনি জনা বুজা হৈছোঁ, জীৱনটোত চব বস্তু থাকিব, তোমাৰ দুখ সুখ চব থাকে, হয় নাই? মই এটাই জানো যে সদায় এনজয় কৰি থাকা, লাইফটো এনজয় কৰি থাকা, কাৰণ কেতিয়া কি হৈ যায় কোনেও ক'ব নোৱাৰে। আজি এতিয়া মই খুব ফূৰ্তিত আছোঁ, খুব ভাল লাগি আছে, আবেলিলে মোৰ বহুত বেয়া খবৰ এটাও আহি যাব পাৰে। তো যিখিনি সময় আছে সেইখিনিতো ফূৰ্তি কৰি থাকিব পাৰোঁ না আৰামছে। দুখৰ মাজত, দুখত থাকোঁতে মানে মানুহে কয় যে ফূৰ্তি কৰ, কিন্তু যাৰ তাত আছে মানে সি জানে যে দুখটো বহুত কেনেকুৱা তাৰ দুখ হৈ আছে। কিন্তু সেইটোৱে আৰু, দুখটো বহুত লৈ থাকিব নালাগে আৰু, মানে দুখটো গ'ল, যিমান পাৰে এৰি যাব লাগে আৰু, হয় নাই? ফূৰ্তি এনিটাইম ফূৰ্তি আৰু, ন' টেনশ্যন লৈ এনেকুৱা মানে একো টেনশ্যন নাই, হ'লে হ'ব নহ'লে নাই, যি হয় মানে ভগৱানৰ ওপৰত এৰি দিয়া, সেইটোৱে মোৰ মতে জীৱন, মই ভাবোঁ। কিন্তু মানে লাষ্টত এনেকুৱা হয়, যি হয় মানে ভালৰ কাৰণে, আমি সেইটো পিছত ৰিয়েলাইজ কৰোঁ, 1 বছৰ বা 2 বছৰ মান। মই কিন্তু যি হয় ভালৰ কাৰণে, বেয়া হ'লেও কওঁ যি হয় ভালৰ কাৰণেই হয়। কিবা এটা বেয়া হৈ গ'ল, কিবা এটা ভাল হ'ব লগা আছে চাগে, প্ৰথমতে খুব গালি চালি পাৰি মানে মাথা চাথা বেয়া কৰি দিওঁ, তাৰপিছত যি হয় ভালৰ কাৰণে হয়, মানে খংটো অকণমান উঠে, আৰু তাৰপিছত ভাল হ'লেও যি হয় ভালৰ কাৰণে হয়, সেইটো সদায় মানো। আৰু মই মেনিফেষ্টেশ্যন খুব কৰোঁ, মানে এইটো মই কৰি থাকোঁ, মানে হওক নহওক, অজব গজব কিছুমান ভাবি থাকোঁ, হ'লে হ'ব আৰু নহ'লে নাই ন। আশা কৰিব লাগে মানুহে ন, আশা কৰিলেহে পাব। আজি বোলে তুমি এনেকুৱা নহয় বোলে আশা কৰি পেলাই বোলে তুমি ঘৰৰ ওপৰত এনেকৈ শুই আছা, মই আশা কৰিছোঁ পাই যাম, তেনেকুৱা নহয়। মানে তুমি সেইটো ফিল্ডত কাম কৰি আছা আৰু আশা কৰি থাকা, আশা কৰি তুমি মানে ইমানেই পজিটিভিটি হৈ যাব যে তুমি পাবাই সেইটো, মানে মোৰ লাগে আৰু সেইটো মোৰ লগত হৈছে মানে তেনেকুৱা। পোৱা নাপাওঁতো এনেওতো পিছৰে ন, আগে চেষ্টাটো কৰিব লাগিব, চেষ্টা কৰিবই লাগিব। বাকী মানে আমাৰ পডকাষ্টটো বেছি দীঘলীয়া নকৰোঁ। নাই মই যেতিয়া আহিছোঁ ন, আহি পেলাই যেতিয়া মই দেখিলোঁ, মই ভাবিছোঁ চাগে আৰু মানুহ কেইটামান থাকিব। তুমি মোৰ লগৰে হ'বা চাগে ন, ডিগ্ৰী পাছ কৰিছা নাই, বহুত কষ্ট কৰিছা, তো চবেই অকণ ছাপোৰ্ট কৰিব। আৰু আজিকালি চবেই যে মানে তোমাৰ পঢ়িবই লাগিব সেইবুলি নহয়, কোনোবা বেলেগ বেলেগ ক্ষেত্ৰতো তুমি এতিয়া পডকাষ্টটো ষ্টাৰ্ট কৰিছা, ভালকৈ কৰা, চবেই ছাপোৰ্ট কৰিব, সেয়াই আৰু ন। আৰু কি মইনো কি ক'ম, ময়ো ইমান ডাঙৰ মানুহ হোৱা নাই, কিন্তু ময়ো এতিয়াও সেই চেষ্টাই কৰি আছোঁ
মোৰো চেষ্টাই অব্যাহত হৈ আছে মই একটো এতিয়ালৈকে হেৰি হোৱা নাই আৰু জীৱনত সদায় চেষ্টাই চলি থাকিব মই অলপ কথাটো বেছি কওঁ খালি তুমি কাট কৰি দিবা অলপ অলপ বহুত কথা কওঁ মই এতিয়া আপোনালোকৰ ঘৰত ৰেছপন্স কেনেকুৱা ঘৰৰ মানে বা এইটো তুমি কিন্তু ইণ্টাৰেষ্টিং প্ৰশ্ন সুধিছা মানে মই এটা কথা কওঁ যে দেউতাই মই যেতিয়া মই একদম খোলা খুলিকৈ কৈ দিছোঁ মই যেতিয়া ডিগ্ৰী পঢ়িব লোৱাৰ আগত মই ঘৰত কৈছোঁ যে মই এক্টিং কৰিম তো দেউতাই মানে কৈছে যে এক্টিং কৰ কোনো কথা নাই কিন্তু মানে সেই টাইমৰ মানে দেউতাৰ এটা ভাবে তই এক্টিং কৰ পঢ়া শুনাটোও কৰ কিন্তু মই মানে সেইটো দেউতাক মানে বুজা মানে পঢ়া শুনাও কৰিম এক্টিং কৰিম দেউতাই অকণমান মানে বেয়া পাইছিল আৰু কিন্তু এতিয়া মানে কি দেউতাই অ'কে যি কৰি আছ ভাল কৰি আছ কৰি থাক তেনেকুৱা মানে মাজতে মই এই ৰিচেণ্টলি ঘৰ গৈছিলোঁ হা তো এটা ৰক্ষা বন্ধনৰ ওপৰত ভিডিঅ' বনাইছিলোঁ ইয়াছ শিৱাৰো আছিল মানে সেইটোত তো দেউতাই মানে চালে ভিডিঅ'টো হা মই গৈয়ে টিভিত লগাই দিছোঁ ভিডিঅ'টো যে আজি দেখাম দেউতাক মই কৰিছোঁ দেউতাকতো দেখি থাকে ন শিৱাটোক টিভিত যে তাৰপিছত আৰু হেৰি গৈ পেলাই লগাই দিছোঁ দেউতাই কৈছে মোক মাক ক'লোঁ ভিডিঅ' চালা নাই নতুন মোৰ মায়ে কৈছে চাবই সময় পোৱা নাই দেউতাই কৈছে মই চালোঁ ফোনত মই কৈছোঁ ন মানে সেইদিনাখন সেই ৱৰ্ডটো শুনি মই বহুত ভাল লাগিছে মই মোৰ লগত চবকে কৈ দিওঁ মানে চবকে কৈছোঁ এইটো কথা বুজিছা মোৰ লগত কিবা এটা ভাল হ'লে মানে মোৰ মুখৰ পৰা ওলাই যায় চবকে কৈ দিওঁ মোৰ এনেকুৱা এনেকুৱা হৈছে এনেকুৱা কওঁ মানে সাধাৰণতে মানে দেউতাকবিলাকে মানে সেই কথাটো নকয় কিন্তু মানে যোনদিনা কয় ন মানে শুনিলে বহুত আৰু দেউতাকবিলাকৰ মানে এটা হেৰি থাকেচোন মেইন কথা কি জানা নাই যে মোৰ ল'ৰা ছোৱালীটো ভালকৈ এষ্টাব্লিছ হওক যাতে সি দুখত মানে সি নিজৰ খৰচ নিজে উঠাওক বা নুঠাওক সি এজন ভাল মানুহ হওক আৰু লাষ্টলৈ যে এনেকুৱা নহয় যে নিজে একো কৰিব নোৱাৰে বুজিছা নাই মানে নিজে এজন ভাল এষ্টাব্লিছ হোৱাটোৱে মানে দেউতাহঁতে বিচাৰে সেইটোৱে আৰু বাকী মানে আজি কথা পাতি বহুত ধুনীয়া লাগিল মই মোৰ আকৌ এইটো স্বভাৱেই মই নিজৰ তাৰিফ কৰি কোৱা নাই দেই মই কিন্তু মানে যাৰ লগতে কথা পাতোঁ অকণমান মানে ভাইবটো মিলি গ'লে খুব খাপ আৰু মানে মোৰ একদম এনেকৈ বকিয়ে থাকোঁ আৰু বাকী আমাক অলপমান সময় দিয়াৰ বাবে আৰু পডকাষ্টটো ধন্যবাদ থেংক ইউ তুমি মোক মাতিছা মোৰ কথা শুনিবলৈ মাতিছা বহুত থেংক ইউ বে ভাল লাগিল ধন্যবাদ তো চবেই ছাবস্ক্ৰাইব কৰিব তোমাৰ চেনেলৰ নামটো কি B5's পডকাষ্ট ৰ'বা মই এটা হেৰি চাইন এটা দি দিওঁ B5 পডকাষ্ট চবেই ছাবস্ক্ৰাইব কৰিব আৰু লগতে মোক ছাবস্ক্ৰাইব কৰিব ধন্যবাদ ধন্যবাদ